মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ৱেলকাম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 7 মেথছ কৰি চাওঁ আহা 5.4। এই 5.4ৰ 1ৰ পৰা 6 নম্বৰলৈকে অতি সহজ পদ্ধতিত সমাধান কৰিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। কৰি চাওঁ আহা 5.4ৰ 1 নম্বৰত আছে তলত উল্লেখ কৰা কোনবোৰৰ পৰা কোনটো কাৰ পূৰক কোণ বাছি উলিওৱা। প্ৰথম আমি পূৰক কোণৰ বিষয়ে শিকি লওঁ, তেতিয়া ইয়াৰ পৰা পূৰক কোণ বাছি উলিওৱাত আমাৰ সহজ হ'ব। পূৰক কোণ যেতিয়া দুটা কোণৰ যোগফল এক সমকোণ বা 90 ডিগ্ৰী সমান হয় তেতিয়া কোণ দুটাৰ এটাক আনটোৰ পূৰক কোণ বোলে। তাৰমানে যদি দুটা কোণৰ যোগফল 90 ডিগ্ৰী হয় তেতিয়া এটাক আনটোৰ পূৰক কোণ বোলে। কেনেকৈ চাই লোৱা। এতিয়া ইয়াত এটা কোণ হৈছে, এইটো হৈছে 90 ডিগ্ৰী। মই যদি ইয়াত এনেকৈ ভাগ কৰি দিওঁ, এইখিনি মান যদি মই 40 ডিগ্ৰী দিওঁ, ধৰি লওক 40 ডিগ্ৰী আৰু এইখিনি হ'ব 50 ডিগ্ৰী। 40 ডিগ্ৰী 50 ডিগ্ৰী এতিয়া যোগ কৰি চাওঁ, 40 ডিগ্ৰী প্লাছ 50 ডিগ্ৰী ইকুৱেলছ টু কিমান হ'ব? 90 ডিগ্ৰী। তাৰমানে এইটো হ'ব পূৰক কোণ। এনেকুৱা দুটা কোণ যোগ কৰি কোণ দুটাৰ সমষ্টি বা যোগফল যদি 90 ডিগ্ৰী হয় তেতিয়া সেইটো পূৰক কোণ হ'ব। তাৰপিছত যদি আমাৰ এনেকুৱা থাকে, এইটো 60 ডিগ্ৰী আছে, এইটো আছে 60 ডিগ্ৰী, আৰু এটা দিলোঁ আমি 30 ডিগ্ৰী, এইটোৰ মান দিলোঁ ধৰিলোঁ 30 ডিগ্ৰী। 30 ডিগ্ৰী এতিয়া 60 ডিগ্ৰী প্লাছ 30 ডিগ্ৰী হ'লে কিমান হ'ব? 90 ডিগ্ৰী। 90 ডিগ্ৰী এইটো কি হ'ব? পূৰক কোণ। তাৰমানে দুটা কোণ যোগ কৰি যদি আমি 90 ডিগ্ৰী পাওঁ সেইটো হ'ব পূৰক কোণ। তোমালোকে মনত ৰাখিবা, দুটা কোণৰ যোগফল যদি 90 ডিগ্ৰী হয় তেতিয়া এটা আনটোৰ পূৰক কোণ হ'ব। তাৰমানে 40 ডিগ্ৰী আৰু 50 ডিগ্ৰী যোগ কৰি পালোঁ আমি 90 ডিগ্ৰী, তেতিয়া এই 40 ডিগ্ৰী 50 ডিগ্ৰীৰ পূৰক কোণ হ'ব। এতিয়া আমি চাওঁ পূৰক কোণ কেনেকৈ নহয় বা কোনটো পূৰক কোণ নহয়। এতিয়া মই এনেকৈ দিলোঁ, এইটোৰ মান দিলোঁ ফৰ এক্সাম্পল 40 ডিগ্ৰী, 40 ডিগ্ৰী আৰু এইটো দিলোঁ মই 70 ডিগ্ৰী, 70 ডিগ্ৰী। এতিয়া এই দুটা কোণৰ যোগফল যদি 90 ডিগ্ৰী হয় তেতিয়া পূৰক কোণ হ'ব, আৰু যোগফল যদি 90 ডিগ্ৰী নহয় তেতিয়া পূৰক কোণ নহয়। এতিয়া 40 প্লাছ 70 কিমান হ'ব? 110 ডিগ্ৰী। তাৰমানে 70 ডিগ্ৰী প্লাছ 40 ডিগ্ৰী কিমান হ'ব? 110 ডিগ্ৰী। এইটো পূৰক কোণ নহয়। যদি আমাৰ এনেকুৱা থাকে, এইটো এটা দিলোঁ 50 ডিগ্ৰী, মই ধৰি লৈছোঁ আৰু 50 ডিগ্ৰী, আৰু এটা দিলোঁ 30 ডিগ্ৰী, এইটোৰ মান দিলোঁ 30 ডিগ্ৰী। দুটা কোণৰ যোগফল যদি আমাৰ 90 ডিগ্ৰী হয় তেতিয়া পূৰক কোণ হ'ব। এতিয়া আমি দুটা যোগ কৰি চাওঁ, 50 ডিগ্ৰী প্লাছ 30 ডিগ্ৰী কিমান হ'ব? 80 ডিগ্ৰী। যদি আমি দুটা কোণ যোগ কৰি 90 ডিগ্ৰীতকৈ কম পাওঁ সেইটোও পূৰক কোণ নহ'ব। যদি দুটা কোণ যোগ কৰি 90 ডিগ্ৰীতকৈ বেছি পাওঁ সেইটোও পূৰক কোণ নহ'ব। এইটো কম আছে গতিকে এইটোও পূৰক কোণ নহয়, এইটো বেছি আছে এইটোও পূৰক কোণ নহয়। এতিয়া আমি 1 নম্বৰ প্ৰশ্নখিনি সমাধান কৰিম। 1 নম্বৰত আছে তলত উল্লেখ কৰা কোণবোৰৰ পৰা কোনটো কাৰ পূৰক কোণ বাছি উলিয়াই লিখা। এতিয়া আমাৰ পূৰক কোণ ওলোৱাত সহজ হ'ব, কাৰণ পূৰক কোণৰ বিষয়ে আমি জানিলোঁ যে দুটা কোণৰ যোগফল বা দুটা কোণৰ সমষ্টি যদি 90 ডিগ্ৰী হয় তেতিয়া এটা আনটোৰ পূৰক কোণ হ'ব। এতিয়া এ আৰু বি চাওঁ। এ নম্বৰত আছে 50 ডিগ্ৰী, বি নম্বৰত আছে 20 ডিগ্ৰী। এতিয়া 50 প্লাছ 20, 50 প্লাছ 20 ইকুৱেলছ টু হ'ব 70 ডিগ্ৰী। তাৰমানে এই 50 ডিগ্ৰীটো 20 ডিগ্ৰী পূৰক কোণ নহয়। তাৰপিছত চি নম্বৰটো চাওঁ, 50 প্লাছ 35, 50 প্লাছ 35 যোগ কৰিলে পাওঁ আমি 5 হ'ব 8, পাওঁ আমি 85। এইটোও পূৰক কোণ নহয়। তাৰমানে দুটা কোণৰ যোগফল যদি 90 ডিগ্ৰী হয় তেতিয়া সেইটো পূৰক কোণ হ'ব। এইটোও পূৰক কোণ নহয়, এইটো পূৰক কোণ নহয়, এইটোও পূৰক কোণ নহয়। এতিয়া আমি ডি নম্বৰটো চাওঁ। ডি নম্বৰত আছে 70 ডিগ্ৰী, তাৰমানে 50 লগত 70 যোগ কৰি দিম, 50 প্লাছ 70, 50 লগত যদি 70 যোগ কৰি দিওঁ
0 কিমান হ'ব 12 120 ডিগ্ৰী এইটো পূৰক কোণ নহয় তাৰপিছত এইটোৰ লগত চাও 50 লগত যদি 40 যোগ কৰি দিও তেতিয়া কি হ'ব 90 হ'ব 50 যোগ 40 ইকুৱেলছ টু হ'ব 90 ডিগ্ৰী 90 ডিগ্ৰী তাৰমানে এইটো পূৰক কোণ হ'ব এ ইটো পূৰক কোণ হ'ব এতিয়া এফ টো চাও 50 প্লাছ 30 50 প্লাছ 30 ইকুৱেল টু কিমান হ'ব 80 ডিগ্ৰী তাৰমানে এইটো পূৰক কোণ নহয় এতিয়া পূৰক কোণ পালো আমি এ আৰু ই এই দুটা যোগ কৰিলে আমি পূৰক কোণ পাওঁ আৰু এটা পাওঁ এই 20 প্লাছ 70 20 প্লাছ 70 কৰিলে 20 প্লাছ 70 যোগ কৰিলে আমি পাম 90 তাৰমানে পূৰক কোণ হ'ব এ ই আৰু বি ডি তাৰমানে এৰ লগত যদি আমি ই যোগ কৰি দিওঁ তেতিয়া পূৰক কোণ পাম আকৌ বিৰ লগত যদি ডি যোগ কৰি দিওঁ তেতিয়া পূৰক কোণ পাম আৰু বাকিবোৰ পূৰক কোণ নহয় কেনেকৈ কৰিম চাই লোৱা এতিয়া পূৰক কোণকেইটা আমি লিখি দিম 1 নম্বৰ সলিউশন লিখি ল'বা তোমালোকে 1 নম্বৰ সলিউশন এৰ লগত যদি ই যোগ কৰি দিওঁ 50 লগত 40 যোগ কৰিলে আমি 90 ডিগ্ৰী পাম তাৰমানে এ কমা ই পূৰক কোণ আৰু কি পাইছিলো এই 20 লগত যদি 70 ডিগ্ৰী যোগ কৰি দিওঁ 20 ডিগ্ৰীৰ লগত 70 ডিগ্ৰী যোগ কৰিলে আমি 90 ডিগ্ৰী পাম আৰু কি হ'ব বি ডি কি পূৰক কোণ হ'ব বি কমা ডি পূৰক কোণ এক নম্বৰত আৰু কৈছে ওপৰৰ চিত্ৰত কোনকেইটা কোণৰ পূৰক কোণ নাই উল্লেখ কৰা কোনকেইটা কোণৰ পূৰক কোণ নাই সেইকেইটা আমাৰ উল্লেখ কৰিব লাগে অলৰেডি কোনকেইটা পূৰক কোণ আমি গম পালোৱে এ ই পূৰক কোণ বি আৰু ডি পূৰক কোণ তাৰমানে এ ই পূৰক কোণ বি আৰু ডি পূৰক কোণ এতিয়া পূৰক কোণ নোহোৱা কোনটো আছে চি আৰু এফ কাৰণ 35 আৰু 30 যোগ কৰিলে পাওঁ আমি 65 এই দুটা পূৰক কোণ নহ'ব আমি লিখি দিম ওপৰত উল্লেখ কৰা উল্লেখ কৰা কোণবোৰৰ ভিতৰত ওপৰত উল্লেখ কৰা কোণবোৰৰ ভিতৰত চি আৰু এফ কোনো পূৰক কোণ নাই নাইবা পূৰক কোণ নাই এটাও হল 1 নম্বৰ প্ৰশ্নৰ এনসাৰ এতিয়া আমি 2 নম্বৰটো চাম 2 নম্বৰত আছে তলত উল্লেখ কৰা কোণবোৰৰ পূৰক কোণৰ মাপ কিমান হ'ব লিখা এটা কোণৰ মান 35 ডিগ্ৰী দিয়া আছে আনটো কোণৰ মান কিমান হ'ব কাৰণ আমি জানো যে দুটা কোণৰ সমষ্টি বা দুটা কোণৰ যোগফল যদি 90 ডিগ্ৰী হয় তেতিয়া এটা আনটোৰ পূৰক কোণ হ'ব তাৰে এটা কোণৰ মান 35 ডিগ্ৰী দিয়া আছে ইয়াক আমি কেনেকৈ উলিয়াম চাই লোৱা সলিউশন পূৰক কোণৰ মান 90 ডিগ্ৰী পূৰক কোণ সমান 90 ডিগ্ৰী এতিয়া আমি কি কৰিম এই 90 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰীটো বিয়োগ কৰি দিম therefore 90 ডিগ্ৰী বিয়োগ 35 ডিগ্ৰী তে 90 ডিগ্ৰীৰ পৰা 35 বিয়োগ কৰিলে পাওঁ আমি 55 মই দেখুৱাই দিছো 90 ডিগ্ৰী বিয়োগ 35 ডিগ্ৰী ইয়াৰ পৰা এক ধাৰ ললে 10 হ'ব 10 পৰা 5 গলে হ'ব 5 ইয়াত থাকিল 8 8 পৰা 3 গলে হ'ব 55 আমি পালো 55 ডিগ্ৰী এতিয়া আমাৰ পূৰক কোণ হ'বলৈ হলে 90 ডিগ্ৰী লাগে এই 55
এটা কোণৰ মান 35 দিয়া আছে, আনটো কোণৰ মান পালো আমি 55। এতিয়া 55ৰ লগত 35 যোগ কৰি চাওঁ 90 ডিগ্ৰী হয়নে নহয়। 10 5 5 যোগ কৰিলে 10, 10ৰ 0 উকলিব 189, 90 ডিগ্ৰী পালো। তাৰমানে এইটো পূৰক কোণৰ মান হ'ব 55 ডিগ্ৰী। এতিয়া আমি লিখি দিম পূৰক কোণৰ মাপ, therefore পূৰক কোণৰ মাপ সমান 55 ডিগ্ৰী। এইটো হ'ল 2ৰ এ নম্বৰৰ এনসাৰ। 2 বি নম্বৰত আছে 45 ডিগ্ৰী, এটা কোণৰ মান দিয়া আছে, আনটো কোণৰ মান কিমান হ'ব আমি উলিয়াম। কেনেকৈ উলিয়াম চোৱা। সলিউশন পূৰক কোণ সমান, পূৰক কোণ মানে দুটা কোণৰ সমষ্টি বা দুটা কোণৰ যোগফল 90 ডিগ্ৰী। তাৰে এটা কোণ দিয়া আছে আৰু এটা কোণ আমাৰ উলিয়াব লাগে। এতিয়া পূৰক কোণৰ মান আছে 90 ডিগ্ৰী। এতিয়া এই 90 ডিগ্ৰীৰ পৰা আমি এই 45 ডিগ্ৰী বিয়োগ কৰি দিম। 90 ডিগ্ৰীৰ পৰা যদি 45 ডিগ্ৰী বিয়োগ কৰি দিওঁ, 90 ডিগ্ৰী 45 ডিগ্ৰী, ইয়াৰ পৰা 1 ল'লে 10, 10ৰ পৰা 5 গ'লে 5, ইয়াত থাকিলে 8, 8ৰ পৰা 4 গ'লে 4। তাৰমানে 90ৰ পৰা যদি আমি 45 ডিগ্ৰী বিয়োগ কৰি দিওঁ, পাম আমি 45 ডিগ্ৰী। এটা কোণৰ মান আমাৰ 45 ডিগ্ৰী দিয়া আছে, আনটো কোণৰ মান 45 পালো। 45 আৰু 45 যোগ কৰিলে পাম আমি 90 ডিগ্ৰী। তাৰমানে এই 45 ডিগ্ৰীৰ আন এটা পূৰক কোণৰ মান হ'ল 45 ডিগ্ৰী। আমি লিখি দিম therefore পূৰক কোণৰ মাপ সমান 45 ডিগ্ৰী। এইটোৱে হ'ল বি নম্বৰৰ এনসাৰ। সি নম্বৰত আছে 25 ডিগ্ৰী, এটাৰ মান 25 ডিগ্ৰী, আনটো আমাৰ উলিয়াব লাগে। আগৰ নিচিনাই কৰিম। পূৰক কোণ সমান 90 ডিগ্ৰী। পূৰক কোণ সমান 90 ডিগ্ৰী। এতিয়া 90 ডিগ্ৰীৰ পৰা আমি 25 ডিগ্ৰী বিয়োগ কৰি দিম। therefore 90 ডিগ্ৰী বিয়োগ 25 ডিগ্ৰী। এতিয়া 90ৰ পৰা 25 বিয়োগ কৰিলে কিমান পাম? 90 25 বিয়োগ কৰি মই দেখুৱাই দিছোঁ। ইয়াৰ পৰা 1 ধাৰ ল'লে 10, 10ৰ পৰা 5 গ'লে হ'ব 5, ইয়াত থাকিল 8, 8ৰ পৰা 2 গ'লে হ'ব 6, মানে 65 ইকুৱেলটো পালোঁ আমি 65 ডিগ্ৰী। এতিয়া এই 25 আৰু 65 যোগ কৰিলে পাম আমি 90 ডিগ্ৰী। লিখি দিম therefore পূৰক কোণৰ মাপ পূৰক কোণৰ মাপ সমান 65 ডিগ্ৰী। এইটো হ'ল সি নম্বৰৰ এনসাৰ। 2 ডি নম্বৰত আছে 60 ডিগ্ৰী। আগৰ নিচিনাই কৰিম আমি। সলিউশন পূৰক কোণ সমান 90 ডিগ্ৰী। এতিয়া 90 ডিগ্ৰীৰ পৰা 60 ডিগ্ৰী বিয়োগ কৰি দিম। therefore 90 ডিগ্ৰী বিয়োগ 60 ডিগ্ৰী। এতিয়া 90ৰ পৰা 60 বিয়োগ কৰিলে কিমান পাম? 90 আৰু 60, দুটা বিয়োগ কৰি দিম। 0, 9ৰ পৰা 6 গ'লে হ'ব 30 ডিগ্ৰী। 30 ডিগ্ৰী পালো আমি পূৰক কোণৰ মান। তাৰমানে এই 60ৰ লগত 30 যোগ কৰিলে পাম 90 ডিগ্ৰী। যেহেতু পূৰক কোণ আছিল আমাৰ, দুটা কোণৰ যোগফল 90 ডিগ্ৰী। therefore পূৰক কোণৰ মাপ সমান 30 ডিগ্ৰী। ই নম্বৰত আছে 50 ডিগ্ৰী। সলিউশন পূৰক কোণ সমান 90 ডিগ্ৰী। 90 ডিগ্ৰী। এবাৰ এই 90 ডিগ্ৰীৰ পৰা 50 ডিগ্ৰী বিয়োগ কৰি দিম। therefore 90 ডিগ্ৰী বিয়োগ 50 ডিগ্ৰী ইকুৱেলটো হ'ব 40 ডিগ্ৰী। 90ৰ পৰা 50 বিয়োগ কৰিলে আমি 40 পাম। 40, পূৰক কোণৰ মান কিমান হ'ব? 40 ডিগ্ৰী। therefore
পূৰক কোণৰ মাপ পূৰক কোণৰ মাপ পূৰক কোণৰ মাপ হ'ব সমান 40 ডিগ্ৰী। এইটো হ'ল ই নম্বৰৰ এনসাৰ। 3 নম্বৰত আছে এনেকুৱা এযোৰ পূৰক কোণৰ জোখ লিখা যাৰ দুয়োটা কোণৰ জোখ সমান। আমি জানো পূৰক কোণ যে দুটা কোণৰ যোগফল যদি 90 ডিগ্ৰী হয় এটা আনটোৰ পূৰক কোণ হয়, কিন্তু ইয়াত কি কৈছে দুয়োটা কোণৰ জোখ সমান হ'ব লাগিব। তাৰমানে যদি আমি এনেকুৱা এটা আঁকি লওঁ কোণ, এইটো কোণৰ মান কিমান হ'ব 90 ডিগ্ৰী। এটা আমি যদি ইয়াৰ মাজত ভাগ কৰি দিওঁ তেতিয়া কি হ'ব, এইফালে হ'ব 45 ডিগ্ৰী আৰু এইফালে হ'ব 45 ডিগ্ৰী, আৰু এই গোটেই কোণটোৰ মান কিমান হ'ব 90 ডিগ্ৰী। তাৰমানে এটাৰ মান 45 ডিগ্ৰী হ'লে আনটোৰ মান 45 ডিগ্ৰী হ'ব, কাৰণ দুয়োটা সমান হ'ব লাগে বুলি কৈছে। যদি আমি 70 আৰু 20 যোগ কৰোঁ তথাপিও আমি 90 পাম, কিন্তু সেইটো নহ'ব, আমাৰ কোণ দুয়োটা সমান বুলি হ'ব লাগে বুলি কৈছে। এতিয়া আমি লিখিম পূৰক কোণ যোৰটো হ'ব বা পূৰক কোণৰ যোৰটো হ'ব পূৰক কোণৰ যোৰ টু পূৰক কোণৰ যোৰটো হ'ব 45 ডিগ্ৰী আৰু 45 ডিগ্ৰী, কাৰণ আমাৰ সমান বুলি কৈছে সেইকাৰণে দুয়োটা সমান কৰি লিখিব লাগিব। এইটো হ'ল 3 নম্বৰ প্ৰশ্নৰ এনসাৰ। 4 নম্বৰত আছে তলত উল্লেখ কৰা কোণবোৰৰ সম্পূৰক কোণৰ মাপ কিমান হ'ব। তলৰ কোণবোৰৰ আমাৰ সম্পূৰক কোণৰ মাপ উলিয়াব লাগিব। প্ৰথম আমি সম্পূৰক কোণৰ বিষয়ে জানি লওঁ। যদি দুটা কোণৰ সমষ্টি বা দুটা কোণৰ যোগফল 180 ডিগ্ৰী হয় তেনেহ'লে কোণ দুটাৰ এটাক আনটোৰ সম্পূৰক কোণ বোলে। তাৰমানে মই দেখুৱাই দিছোঁ, এইটো এটা সৰল ৰেখা, সৰল ৰেখাৰ ওপৰত দুটা কোণৰ যোগফল কিমান হয় 180 ডিগ্ৰী। যদি আমি এইটো এনেকৈ দি দিওঁ যে আমি এইটো কোণৰ মান ধৰিলোঁ 70 ডিগ্ৰী আৰু এইটো কোণৰ মান ধৰিলোঁ আমি 110 ডিগ্ৰী। এতিয়া এই কোণ দুটা যদি আমি যোগ কৰি 180 ডিগ্ৰী পাওঁ তেতিয়া হ'ব সম্পূৰক কোণ। এতিয়া আমি যোগ কৰি চাওঁ 70 ডিগ্ৰী তাৰ লগত আমি যোগ কৰিম 110 ডিগ্ৰী 081, আমি পালোঁ 180 ডিগ্ৰী। তাৰমানে এই দুটা কোণৰ সমষ্টি যদি 180 ডিগ্ৰী হয় সেইটো হ'ব সম্পূৰক কোণ, নাইবা এনেকৈও থাকিব পাৰে। তো দিলোঁ যে আমি এইটো দিলোঁ, এইটোৰ মান ধৰিলোঁ আমি 130 ডিগ্ৰী আৰু এটা কোণ আঁকিলোঁ আমি, এইটো আছে আমাৰ 50 ডিগ্ৰী। এতিয়া এই দুটা যোগ কৰি যদি আমি 180 ডিগ্ৰী পাওঁ তেতিয়া সম্পূৰক কোণ হ'ব 130 লগত যদি আমি 50 ডিগ্ৰী যোগ কৰি দিওঁ কিমান পাম 180 ডিগ্ৰী পাম। 180 ডিগ্ৰীটো হ'ল সম্পূৰক কোণ। গতিকে তোমালোকে মনত ৰাখিবা, যদি দুটা কোণৰ সমষ্টি বা দুটা কোণ যোগ কৰি যদি আমি 180 ডিগ্ৰী পাওঁ সেইটো সম্পূৰক কোণ হ'ব। যদি 180 ডিগ্ৰীতকৈ কম পাওঁ সেইটোও সম্পূৰক কোণ নহ'ব, বা 180 ডিগ্ৰীতকৈ বেছি পালে সেইটোও সম্পূৰক কোণ নহ'ব। 4 এ নম্বৰত আছে 60 ডিগ্ৰী। ইয়াৰ পৰা আমাৰ সম্পূৰক কোণৰ মাপ উলিয়াব লাগে। সম্পূৰক কোণ আমি পাইছোঁ যে দুটা কোণৰ সমষ্টি যদি 180 ডিগ্ৰী হয় সেইটো সম্পূৰক কোণ হ'ব। তাৰে এটা কোণৰ মান 60 ডিগ্ৰী দিয়া আছে, আনটো কোণৰ মান কিমান হ'ব সেইটো আমাৰ উলিয়াব লাগে। আমি লিখিম সলিউশ্যন সম্পূৰক কোণ আগৰ নিচিনা একে, সম্পূৰক কোণ সমান 180 ডিগ্ৰী। দুটা কোণ যোগ কৰি যদি আমি 180 ডিগ্ৰী পাওঁ সেইটোৱে সম্পূৰক কোণ হ'ব। এতিয়া আমি কি কৰিম, এই 180ৰ পৰা এই 60 ডিগ্ৰীটো বিয়োগ কৰি দিম। ইয়াৰ পৰা 180 বিয়োগ 60 ডিগ্ৰী। এতিয়া 180ৰ পৰা 60 বিয়োগ কৰিলে কিমান পাম 180, 60 বিয়োগ কৰি দিওঁ 0, 8ৰ পৰা 6 গ'লে হ'ব 2, ইয়াত আছে 1, আমি পালোঁ 120 ডিগ্ৰী। 120 ডিগ্ৰী, তাৰমানে এটা কোণৰ মান হ'ব 120 ডিগ্ৰী আৰু এটা কোণৰ মান হ'ব 60 ডিগ্ৰী। 60 ডিগ্ৰীটো দিয়া আছে আৰু আমি এটা পালোঁ সেইটো হ'ল 120 ডিগ্ৰী। এতিয়া 120ৰ লগত 60 যোগ কৰি দিয়া আমি 180 ডিগ্ৰী পাম। Therefore সম্পূৰক কোণৰ মাপ
সম্পূৰক কোণৰ মাপ সম্পূৰক কোণৰ মাপ কিমান পালো আমি 120 ডিগ্ৰী সমান 120 ডিগ্ৰী এটো হল 4 নম্বৰ প্ৰশ্নৰ এনসাৰ 4 বি নম্বৰত আছে 70 ডিগ্ৰী এটা সম্পূৰক কোণৰ মান 70 ডিগ্ৰী দিয়া আছে আন এটা সম্পূৰক কোণৰ মান কিমান হ'ব আমি উলিয়াই লম আগৰ নিচিনা কৰিম সম্পূৰক কোণৰ মাপ সম্পূৰক কোণ সমান 180 ডিগ্ৰী 180 ডিগ্ৰী এবাৰ আমি কি কৰিম 180 পৰা যেটো কোণৰ মান দিয়া আছে বিয়োগ কৰি দিম দিয়াৰ পৰা 180 বিয়োগ 70 ডিগ্ৰী এতিয়া 180 পৰা আমি 70 ডিগ্ৰী বিয়োগ কৰি দিম মই মুখে মুখে কৈ দিব পাৰো তোমালোকৰ যাতে কোনো প্ৰবলেম নহয় সেই কাৰণে মই ইয়াত বিয়োগ কৰি দেখুৱাই দিছো 0 8 ৰ পৰা 7 গলে হ'ব 1 ইয়াত আছে 1 এটো আমি বিয়োগ কৰিলো পালো 110 ডিগ্ৰী এটা কোণৰ মান 70 ডিগ্ৰী আনটো কোণৰ মান হ'ব 110 ডিগ্ৰী 110 ডিগ্ৰী লগত যদি আমি 70 ডিগ্ৰী যোগ কৰি দিও 180 ডিগ্ৰী পাম therefore সম্পূৰক কোণৰ মাপ কোণৰ মাপ সমান 110 ডিগ্ৰী এটো হল বি নম্বৰ প্ৰশ্নৰ এনসাৰ সি নম্বৰত আছে 85 ডিগ্ৰী সলিউশন সম্পূৰক কোণ সমান 180 ডিগ্ৰী 180 ডিগ্ৰীৰ পৰা আমি 85 বিয়োগ কৰি দিম 180 ডিগ্ৰী বিয়োগ 85 বিয়োগ কৰি দেখুৱাই দিছো 180 আমি 85 বিয়োগ কৰিব লাগিব ইয়াৰ পৰা 1 ললে হ'ব 10 10 ৰ পৰা 5 গলে হ'ব 5 আৰু ইয়াত থাকিল 17 17 ৰ পৰা 8 বিয়োগ কৰিলে পাম আমি 9 হ'ব 95 ডিগ্ৰী দিয়া 85 আৰু 95 যোগ কৰি দিবা 180 পাই যাবা সম্পূৰক কোণৰ মাপ কোণৰ মাপ সম্পূৰক কোণৰ মাপ হ'ব 95 ডিগ্ৰী 95 ডিগ্ৰী এটো হল সি নম্বৰৰ এনসাৰ ফৰৰ ডি নম্বৰত আছে 55 ডিগ্ৰী সলিউশন সম্পূৰক কোণ সমান 180 ডিগ্ৰী আমি 180 পৰা 55 বিয়োগ কৰি দিম 180 ডিগ্ৰী বিয়োগ 55 ডিগ্ৰী 180 পৰা আমি 55 ডিগ্ৰী বিয়োগ কৰি দিম ইয়াৰ পৰা এক ধাৰলৈ 10 হ'ব 10 ৰ পৰা 5 গলে হ'ব 5 ইয়াত থাকিব 7 7 ৰ পৰা 5 গলে হ'ব 2 ইয়াত আছে 1 125 ডিগ্ৰী 125 ডিগ্ৰী therefore সম্পূৰক কোণৰ মাপ সম্পূৰক কোণৰ মাপ সমান 125 ডিগ্ৰী এটো হল ফৰৰ ডি নম্বৰ এনসাৰ 5 নম্বৰত আছে এটা কোণ নিৰ্ণয় কৰা যেটো তাৰ সম্পূৰক কোণটোৰ সমান তাৰ মানে এটা সম্পূৰক কোণৰ মাপ নিৰ্ণয় কৰিব লাগে যেটো তাৰ সম্পূৰক কোণৰ সমান হয় এতিয়া তো সৰল ৰেখাৰ ওপৰত দুটা কোণৰ সমষ্টি বা দুটা কোণৰ যোগফল কিমান হয় 180 ডিগ্ৰী তাৰ মানে এই গোটেইটো কোণৰ মান কিমান হ'ব ইয়াৰ পৰা ইয়ালৈকে হ'ব 180 ডিগ্ৰী এটো মান হ'ব 90 ডিগ্ৰী আৰু এটোৰ মানো হ'ব 90 ডিগ্ৰী 90 ডিগ্ৰী কিন্তু এই গোটেইটো কোণৰ মান কিমান হ'ব এই গোটেইটোৰ মান হ'ব 180 ডিগ্ৰী তাৰ মানে আমাৰ সমান বুলি কৈছে 90 ডিগ্ৰী যোগ 90 ডিগ্ৰী কৰিলে পাওঁ আমি 180 ডিগ্ৰী তাৰ মানে কোণৰ মান কিমান হ'ব 90 ডিগ্ৰী তে আমি লিখিম 5 নম্বৰ সলিউশন
সম্পূৰক কোণ সমান 180 ডিগ্ৰী জানাই তোমালোকে সম্পূৰক কোণৰ মান 180 ডিগ্ৰী তাৰমানে দুটা কোণৰ যোগফল যদি 180 ডিগ্ৰী হয় সেইটোৱে সম্পূৰক কোণ হয় এটাকে নিৰ্ণয় সম্পূৰক কোণ নিৰ্ণয় সম্পূৰক কোণটো হ'ব নিৰ্ণয় সম্পূৰক কোণটো সমান 90 ডিগ্ৰী কাৰণ 90 ডিগ্ৰী যোগ 90 ডিগ্ৰী কৰিলে পাওঁ আমি 180 ডিগ্ৰী এটোও হল 5 নম্বৰ প্ৰশ্নৰ এনসাৰ 6 নম্বৰত আছে কাষৰ চিত্ৰৰ পৰা কোনবোৰ পূৰক কোণ আৰু কোনবোৰ সম্পূৰক কোণ বিচাৰি উলিওৱা এই কাষত এটা চিত্ৰ দিয়া আছে এই চিত্ৰৰ পৰা কোনবোৰ পূৰক কোণ আৰু কোনবোৰ সম্পূৰক কোণ হেতু আমাৰ বাছি উলিয়াব লাগে কেনেকৈ উলিয়াম চাই লোৱা 6 নম্বৰ সলিউশনটো আমি কৰিম এতিয়া 6 নম্বৰত কি কৈছে আমাৰ পূৰক কোণ আৰু সম্পূৰক কোণ বাছি উলিয়াব দিছে পূৰক কোণৰ আমি সূত্ৰ জানো যে দুটা কোণৰ যোগফল যদি 90 ডিগ্ৰী হয় হেতু পূৰক কোণ হ'ব আৰু দুটা কোণৰ যোগফল যদি 180 ডিগ্ৰী হয় হেতু সম্পূৰক কোণ হ'ব এডাল সৰল ৰেখা এই সৰল ৰেখাৰ ওপৰত দুটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী অলৰেডি এইটো কোণৰ মান আমাৰ দিয়া আছে এইটো চিন দিয়া আছে মানে 90 ডিগ্ৰী দিয়া আছে আৰু দুটা কোণ এইটো আৰু এইটো মান 45 ডিগ্ৰী হয় এইটো মান কি হ'ব 45 ডিগ্ৰী 45 প্লাস 45 কৰিলে পাম আমি 90 ডিগ্ৰী আৰু ইয়াত আছে 90 ডিগ্ৰী 90 ডিগ্ৰী যোগ 90 ডিগ্ৰী কৰিলে পাম আমি 180 ডিগ্ৰী তাৰ মানে 45 এটো কি হ'ব 90 হ'ব মানে পূৰক কোণ হল বি আৰু সি হ'ব পূৰক কোণ আৰু এডাল সৰল ৰেখাৰ ওপৰত দুটা কোণৰ যোগফল কিমান হয় 180 ডিগ্ৰী ইয়াৰ পৰা এইটো কোণৰ মান দিয়া নাই আৰু এইটো কোণৰ মান ডি দিয়া আছে এইটো কোণৰ মান ই দিয়া আছে এতিয়া এইখিনি চাও ইয়াৰ পৰা ইয়ালৈকে এই গোটেইখিনি মান কিমান হ'ব 180 ডিগ্ৰী তাৰ মানে এই কোণত দুটা ভাগ কৰি দিছে এই দুটা যোগ কৰিলে আমি 180 ডিগ্ৰী পাম তাৰ মানে এইটো হ'ব সম্পূৰক কোণ সম্পূৰক কোণ হল সম্পূৰক কোণ কি হ'ব ডি আৰু ই কাৰণ এই দুটা যোগ কৰিলে আমি 180 ডিগ্ৰী পাই যাম ডি আৰু ই হ'ব সম্পূৰক কোণ মই আকৌ এবাৰ কৈ দিছো এটো হল 90 ডিগ্ৰী আৰু এডাল হল সৰল ৰেখা তোমালোকে জানা সৰল ৰেখাৰ ওপৰত দুটা কোণৰ সমষ্টি আমাৰ 180 ডিগ্ৰী হয় গতিকে এটো মান যদি 90 ডিগ্ৰী দিয়া আছে এই দুটা যোগ কৰি কিমান হ'ব 90 ডিগ্ৰী হ'ব আৰু এডাল সৰল ৰেখাৰ ওপৰত এই দুটা কোণৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী হ'ব গতিকে এটো হল পূৰক কোণ বি আৰু সি আৰু সম্পূৰক কোণ হল ডি আৰু ই এটোৱে হল 6 নম্বৰ প্ৰশ্নৰ এনসাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা